আগবঢ়াইছো এইটো হৈছে ফাংচনেল ইলেক্ট্ৰিকেল ষ্টিমুলেশ্যন মানে এজন ষ্ট্ৰোক পেশেন্ট হোক বা স্পাইনাল কৰ্ড ইনজুৰি পেশেন্ট হোক বা মাল্টিপল স্ক্লেৰোসিস হোক পাৰ্কিনছনিজম পেশেন্ট হোক যিমান নিউৰলজিকেল কণ্ডিশনছ বিলাক আছে চেৰিব্ৰেল পালসি হোক মোটৰ কন্ট্ৰোল হেৰুৱাই পেলাই মোটৰ কন্ট্ৰোল ইন দ্য সেন্স যে তেওঁলোকে ব্ৰেইনে যিখিনি আমাৰ ফাংচন কৰিব লাগে যিফালে পিকচাৰ থাকে তাত কি হয় হাৰ্টৰ ফাংচনছ বিলাকৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ বডি ফাংচন বিলাকৰ ইউজ কৰিব পাৰোঁ কিছুমান আমাৰ যিবিলাক মাসলছ বিলাক এক্টিভেট নহয় মানে তেওঁলোকে নিজৰ নৰ্মেল পাৱাৰটো পাৰ হৈ যায় পাই যোৱাৰ পিছত কি হয় তেওঁলোকে ফাংচনটো কৰিব নোৱাৰে মাসলবিলাকে আমি ইচ এণ্ড এভৰি ফাংচন সিট টু ষ্টেণ্ড প্ৰথমতে মানুহ মই ডক্টৰ ৰঞ্জুতি হাজৰিকা নৱজ্যোতি ফিজিঅথেৰাপি ৰিচাৰ্চ চেণ্টাৰ কনসালটেন্ট ফিজিঅথেৰাপিষ্ট চিফ ফিজিঅথেৰাপিষ্ট আজি আমাৰ ইয়াত ফাংচনেল ইলেক্ট্ৰিকেল ষ্টিমুলেশ্যন নামৰ এটা মেচিন উপস্থাপন কৰা হৈছে ইনষ্টল কৰা হৈছে ইনগ্ৰেশ্যন কৰা হৈছে এইটো আমাৰ এগৰাকী পেচেণ্ট আছিলে প্ৰয়াত অঞ্জুদেৱী শইকীয়াৰ শৰণত তেখেতৰ পৰিয়ালবৰ্গই আমাক আগবঢ়াইছে এই মেচিনৰ জৰিয়তে যিমানখিনি ষ্ট্ৰোক পেচেণ্টৰ আক্ৰান্ত ৰোগীসকল তথা স্পাইনেল কৰ্ডৰ ইনজুৰি আক্ৰান্ত ৰোগীসকল বা পেৰিফেৰেল নিউৰোপেথিত ভুগি থকা পেচেণ্টসকলে অতি সোনকালে নিৰাময় হ'ব বুলি আমি আশা কৰিছোঁ আৰু এই মেচিনটোৰ যোগেদি আমি বহুতখিনি কিমান নতুন বেমাৰ যিখিনি আমি আগত ভাল কৰিব পৰা নাছিলোঁ বা বহুত ডিলে হৈছিলে ট্ৰিটমেণ্ট কৰাত সেইখিনি আমি ফাষ্ট কৰিম বুলি আশা কৰিছোঁ আৰু যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত পোনপ্ৰথমৰ বাবে আমাৰ ইয়াতে উপস্থাপন হৈছে মই মেচিন দিয়াৰ উদ্দেশ্যটো হ'ল মোৰ পৰিবাৰ অঞ্জুদেৱী শইকীয়া 2009 ষ্ট্ৰক এণ্ড পেৰালাইচিছ হৈছিল গতিকে তেওঁক আমি 14 বছৰ জীয়াই ৰাখিছিলোঁ তেওঁক আচলতে ফিজিঅথেৰাপি চেণ্টাৰৰ প্ৰতিষ্ঠাপক শ্ৰী অৰুণজ্যোতি হাজৰিকাই ট্ৰিটমেণ্ট কৰিছিলে প্ৰথম ফিজিঅথেৰাপি কৰি সুস্থ কৰি তুলিছিলে আৰু কণ্টিনিউ তেখেতে এটা বেয়া অৱস্থাৰ পৰা মানুহজনী ভাললৈ আনি সুস্থ সবল কৰি তুলিছিলে আৰু সেইকাৰণে আমি ফিজিঅথেৰাপি চেণ্টাৰৰ ওপৰত আন্তৰিকতাৰে আমি দায়বদ্ধ হৈ আছোঁ আৰু তেখেতৰ প্ৰতি সমবেদনা তেখেতৰ প্ৰতি আন্তৰিকতা দেখুৱাই আৰু আমাৰ পৰিবাৰৰ যিখিনি দুৰ্ভোগ ভুগিলে আন পেচেণ্টে যদি সেইখিনি দুৰ্ভোগ নভগে ইয়াৰ পৰা উপকাৰ লাভ কৰিব পাৰে তাৰ বাবে এই মিছনটো আমি আগবঢ়াইছোঁ মানুহে ইয়াৰ পৰা উপকৃত লাভ কৰে যি সময়ত মোৰ পৰিবাৰৰ ষ্ট্ৰক এণ্ড পেৰালাইচিছ হৈছিল সেই সময়ত আমাৰ ইয়াত কোনো অনুষ্ঠান নাছিল কোনো মেচিন নাছিল নৱজ্যোতি ফিজিঅথেৰাপি চেণ্টাৰ আৰম্ভ হৈছিলহে মাত্ৰ তেওঁ মোৰ ঘৰলৈ অহা যোৱা কৰি প্ৰায় 4 মাহমানৰ ভিতৰত মানুহগৰাকী সুস্থ কৰি তুলিলে আৰু তেওঁ প্ৰতি ক্ষেত্ৰতে পেচেণ্টৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো মই দেখিছিলোঁ আৰু প্ৰতি মুহূৰ্ততে ৰাতি 10 বা 11 12 যেতিয়াই মাতো তেখেত মোৰ ঘৰত উপস্থিত হৈছিলে যাৰ জহত মানুহজনী আৰোগ্য হৈ 14 বছৰ কাল জীয়াই থাকিল আৰু তাৰ প্ৰতিদান স্বৰূপে মই এই মেচিনটো আগবঢ়াইছোঁ